আমি অসমৰ বাপতি সাহোন বিহু তাতকে অতিকে মৰমৰ আপোন হ'ল ৰঙালী বিহু আৰু এই ৰঙালী বিহু অসমৰ লগতে গোটেই বিশ্ব দৰবাৰত জিলিকাই তোলাৰ মানসেৰে আমাৰ অসমীয়াৰ মাজত সজীৱ কৰাৰ মানসেৰে আমি ইন্দিৰা গান্ধী মহাবিদ্যালয়ে ছদিনীয়া কাৰ্যসূচীৰে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰিছোঁ। ইয়াত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যোগদান কৰাৰ লগতে আমি স্থানীয় ল'ৰা ছোৱালীসকলক অৰ্থাৎ প্ৰশিক্ষাৰ্থীসকলক এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আহ্বান জনাইছোঁ আৰু সুবিধাকণ দিছোঁ। আৰু আমাৰ আজি এই শুভাৰম্ভ অনুষ্ঠানখিনি ইতিমধ্যে হৈ গ'ল। আশা কৰোঁ সকলোৰে ৰাইজৰ সহায় সহযোগত আমাৰ এই অনুষ্ঠানখিনিৰ সফল সমাপ্তি ঘটিব। আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম নিশ্চয়। বিহুৱা জিন্তু ৰায় তেখেত অসমৰ বিভিন্ন ঠাইত বিহু দলৰ লগত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন ডাঙৰ ডাঙৰ বিহুৱাৰ লগতো বিহু দলত বিহু মাৰিছে আৰু আমি স্থানীয় যুৱক জিন্তু ৰায়ক প্ৰশিক্ষক হিচাপে পাই আমি আনন্দিত হৈছোঁ। লগতে আৰু এগৰাকী প্ৰশিক্ষক বঙাইগাঁৱৰ শিখামণি ৰায়, তেখেতো এগৰাকী ভাল বিহুৱতী আৰু তেখেতকো আমি আমাৰ মাজত প্ৰশিক্ষক হিচাপে পাই আমি গৌৰৱান্বিত হৈছোঁ, আনন্দ অনুভৱ কৰিছোঁ। আজি প্ৰথম দিন, আজি প্ৰায় আমাৰ 150 মান ইতিমধ্যে পঞ্জীভুক্ত হৈছে আৰু কাইলৈ আমি পঞ্জীয়ন কৰাৰ কাৰণে চূড়ান্ত সময় বান্ধি দিছোঁ। কাইলৈৰ ভিতৰত চাগে 200 অতিক্ৰম কৰিব আৰু নিশ্চয় আমি আমাৰ কাৰ্য সফল হ'ম বুলি আমি আশা ৰাখিছোঁ। আমি ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ উদ্যোগত বিনামূলীয়াকৈ অনুষ্ঠিত কৰিছোঁ। আচ্ছা, সকলোকে আমাৰ পৰ্টেলৰ সকলো ৰিপৰ্টাৰ মহোদয়সকললৈ মই প্ৰথমতে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ এইখন অত্ৰ অঞ্চলৰ এখন বৃহত্তৰ শিক্ষানুষ্ঠান ইন্দিৰা গান্ধী মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়ত আমাৰ ছদিনৰ কাৰণে ছদিনীয়া কাৰ্যসূচী লৈ আমাৰ বিহুৰ কৰ্মশালা এখন আজিৰ পৰা উন্মোচন কৰা হ'ল। অলপ আগতে আজিৰ পৰা চলিব 6 দিনলৈ। আমি সকলোৱে জানো যে বহাগ সমাগত, আমাৰ বিহু হৈছে অসমীয়া জাতিৰ স্বাভিমান। বিহু অবিহনে আমাৰ কোনো পৰিচয় নাই আৰু সেইকাৰণে আমাৰ এই বিহুক আমাৰ সমাগত দিনত আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে আমি আমাৰ কৰ্মশালাৰ জৰিয়তে উপযুক্তভাৱে প্ৰশিক্ষণ দিয়াৰ মানসেৰে আমাৰ এই কৰ্মশালা ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ বাকৰিত আজিৰ পৰা অনুষ্ঠিত হৈছে আৰু আমি আশা ৰাখিছোঁ আমাৰ প্ৰশিক্ষিকাসকল আহিছে আৰু তেওঁলোকৰ উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা তেওঁলোকে নিশ্চয় এই কৰ্মশালাৰ জৰিয়তে আমাৰ অসমীয়া জাতিৰ স্বাভিমানক বৰ্তাই ৰখাত তেওঁলোকে অৰিহণা যোগাব। আমি মানে এইটো কাৰ্যসূচীটো হৈছে যোৱা বছৰ আৰম্ভণি কৰিছিলোঁ বিহু উপলক্ষে আমি এটা কৰ্মশালা। ইয়াত অকল আমি নাচনীসকলক নাচ প্ৰশিক্ষণ আৰু ঢোল লোৱাসকলক আমি ঢোল বাদন প্ৰশিক্ষণ দি আছোঁ। যোৱা বছৰ দৰে এই বছৰো আমি চেংমাৰী চাৰিআলি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আয়োজন কৰিছোঁ এই বিহু কৰ্মশালা 5 দিনীয়া। সেইখিনিয়ে আৰু প্ৰশিক্ষক হিচাপে আমি ধূপধৰাৰ পৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত গুৰু কুশল ৰাভাক আমন্ত্ৰণ কৰি জনাই আনিছোঁ। আজি কিমানজন প্ৰশিক্ষাৰ্থী? আজি বিশেষ যোৱা বছৰতকৈ এইবেলি অলপ কম হৈছে। আজি 30-35 জনমান হৈছে বৰ্তমানলৈকে। এতিয়া ধৰ কালি অলপ অহাৰ চান্স আছে। এইটো চেংমাৰী চাৰিআলি।